জয় গুৰু শংকৰ সৰ্বগুণাকৰ জাকৰি নাহি কৃপাম তুহাৰি শৰণে নকটক্তি বাৰে ককৰু প্ৰণাম বাৰে ককৰু প্ৰণাম। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম ৰাম কৃষ্ণ এৰাম কাল মায়া আদে যাৰ মনত কৰিতে নপাৰে কুণ্ঠ এহে হেতু তেখে ঈশ্বৰৰ নাম প্ৰসিদ্ধ ভৈলা বৈকুণ্ঠ। কাল মায়া আদিৰে যিজনৰ মন কুণ্ঠিত কৰিব নোৱাৰে সেইজনে ঈশ্বৰৰ প্ৰসিদ্ধ নাম বৈকুণ্ঠ হ'ল। কুণ্ঠ মানে ভয় বা সংশয়, বৈকুণ্ঠ মানে কাল মায়াৰ ভয় বা সংকৰিত স্থান। এই ঘোষাত ঈশ্বৰ বৈকুণ্ঠ নামৰ অৰ্থ ইয়াত প্ৰকাশ কৰিছে। ঈশ্বৰ কৃষ্ণ কালমায়াৰ স্ৰষ্টা আৰু অধীষ্টৰ। ব্ৰহ্ম ভুৱনলৈকে কাল আৰু মায়াৰ অধিকাৰ আছে। আনকি সৃষ্টিকৰ ব্ৰহ্মায়ো মায়া সজ্জাত ঘুমতি গৈ আছে। চৰাচৰ জগত সকলোৱে কাল মায়াই সংহাৰ কৰে। একমাত্ৰ পৰমেশ্বৰ কৃষ্ণৰ ওপৰত কাল মায়াই প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে। বৰং তেওঁ ভয়ত কাল মায়াই ভয়তে পলাই পতং দিয়ে। অ কাল মায়া কম্পে যাৰ নাম সুমৰণে। তেওঁ কালৰো কাল পৰম কাল। চৈধ্য ভুৱনৰ কালমায়াৰ অধিকাৰ আছে, কিন্তু বৈকুণ্ঠত কালমায়াৰ অধিকাৰ নাই। অকালৰ বিকম প্ৰকৃতি গুণশয় বৈকুণ্ঠ পুৰত কদা চেতনাই কয়। এই বুলি মহাভাগৱতত উল্লেখ কৰিছে। অৰাম জগতত কৰে আচন্ত নিবাস জগত তাত বসয় এতে তেখেতাংক বুলি বাসুদেৱ নামৰ এইটো পৰমেশ্বৰ ভগৱন্ত সমস্ত জগততেই বিৰাজমান হৈ আছে। সমস্ত জগতত তেওঁই নিবাস কৰি আছে। সেইকাৰণে ভগৱন্তক বাসুদেৱ নামেৰে অভিহিত কৰা হৈছিল। এই ঘোষাৰ ভগৱন্তৰ বাসুদেৱৰ নামৰ ইয়াত অৰ্থ প্ৰকাশ কৰা হৈছে। এই কৃষ্ণই সমস্ত চৰাচৰ প্ৰপঞ্চ জগতৰ স্ৰষ্টা। তেওঁই সমস্ততে ব্যাপী আছে। তেওঁই সমস্ত। আকৌ তেওঁ বিৰাট ৰূপৰ সমস্ত জগত তেওঁ গৰ্ভতে সোমাই আছে। সেয়েহে সৃষ্টিকৰ ব্ৰহ্মাই গৰখীয়া ৰূপী শ্ৰীকৃষ্ণক স্তুতি কৰি কৈছিল, তোমাৰ কুক্ষিতে আমি আছো চৰাচৰ হেন জানি ক্ষমি উক দুখ দাম দৰ। বাসুদেৱ শব্দৰ অন্বয় মহাভাৰতৰ শান্তি পৰ্বত এইদৰে প্ৰকাশ কৰা হ'ল। সৰ্বভূতাধিবাস্য বাসুদেৱাতুহম মহাভাৰত শান্তি পৰ্বত উল্লেখ কৰিছে। অৰ্থাৎ পৰমেশ্বৰ স্বৰ অস্বৰ সমস্ততে নিবাস কৰি সকলোতে ব্যাপী থাকে। সেইকাৰণেই পৰমেশ্বৰক বাসুদেৱ বুলি কোৱা হৈছে। বেদস্তুতিত ঈশ্বৰৰ সৰ্বব্যাপ্তময় আৰু সমস্ত জগতৰ তেওঁৱেই প্ৰকাশক আৰু তেওঁৱেই সমস্ত জগত প্ৰকাশ কৰি আছে। এই সত্যৰ সিদ্ধান্ত তুমি ছয় সত্য ব্ৰহ্ম তোমাত প্ৰকাশে জগত এত অনন্ত জগতত সদা তুমি সে প্ৰকাশ অন্তৰ্যামী ভগৱন্ত। এইবুলি বেদস্তুতিত কীৰ্তনত উল্লেখ কৰিছে। এতেকে সৰ্বব্যাপ্তময় হৰি সমস্ত জগতৰ আশ্ৰয়দাতা পৰমেশ্বৰকেই বাসুদেৱ বুলি কোৱা হয়। হৰানন্দ আত্মা চৈতন্য অনন্ত অজিহেত যোগে ৰাময় এতেকে ৰাম পদে পৰম ব্ৰহ্ম
ৰূপ কবলে নিশ্চয়। যিহেতু যোগীসকলে অনন্ত চৈতন্য শক্তি সদানন্দ আত্মা বস্তুক ৰমণ কৰে, সেয়েহে ৰামপদে পৰম ব্ৰহ্মৰ ৰূপক নিশ্চিত প্ৰকাশ কৰিছে। এই ঘোষাই পৰম ব্ৰহ্মৰ অৰ্থৰে প্ৰকাশ কৰিছে। যোগীসকলে সদায় চৈতন্য আত্মাক ৰাম নাম ৰমণ কৰি থাকে। এই আত্মাৰাম সদানন্দ আৰু অনন্ত শক্তিযুক্ত। যোগীসকলে বহিৰ্জগতৰ সম্পৰ্ক ত্যাগ কৰি সদায় সৰ্বক্ষণে আনন্দময় ৰাম নামত ৰমণ কৰি থাকে। পৰম ব্ৰহ্মৰ ৰূপ যেনে আনন্দদায়ক, ৰাম নামো তেনে আনন্দদায়ক। ৰাম নামত ৰমণ কৰোঁতে কৰোঁতে যোগীয়ে পৰম ব্ৰহ্ম স্বৰূপ প্ৰাপ্ত হৈ যায়। সেইকাৰণে তেওঁক এই ঘোষাই ৰাম নামেই পৰম ব্ৰহ্মৰ ৰূপ বুলি প্ৰকাশ কৰিছে। চৈতন্য স্বৰূপে যিহেতু সদায় ৰমাৱন্ত এতে কেশে ৰাম সুমধুৰ পদে বুলি জানায় এই ঘোষাত ওপৰৰ ঘোষাৰ ফাঁকিৰ দৰেই যিহেতু ঈশ্বৰ চৈতন্য স্বৰূপে সমস্ত জগতত ৰমণ কৰি আছে, সেইকাৰণে সুমধুৰ ৰাম নামৰ পদে ঈশ্বৰক নিৰ্দেশ কৰিছে বুলি জনাবই গৈছে। ঈশ্বৰৰ ৰাম নামৰ মহিমা প্ৰকাশ কৰি পৰমেশ্বৰ চৈতন্যৰূপে সমস্ত জগতকে ৰমণ কৰি আছে বুলি প্ৰকাশ কৰিছে। এই ৰমণেই জগতৰ আনন্দ প্ৰকাশৰ মূল উৎস। পৰমেশ্বৰ চৈতন্য স্বৰূপে ৰমণ নকৰা হলে সমস্ত জগত জড় হৈ থাকিলহেঁতেন। জড় জগতক আনন্দৰ প্ৰকাশ নহয়। এতেকে জগতৰ সকলো আনন্দময় গুৰিয়ে হ'ল ঈশ্বৰৰ ৰমণ প্ৰক্ৰিয়া। সমস্ত জগতকে ৰমণ কৰি থকাৰ কাৰণে পৰমেশ্বৰৰ নাম ৰাম। এই ৰাম নাম অতি সুমধুৰ আৰু জগতৰ আনন্দৰ মূল উৎস। সেইকাৰণে এই ৰাম পদে ঈশ্বৰক বুজাই বুলি ইয়াতে প্ৰকাশ কৰিছে। হৰি পদে সেৱা নকৰে নিমিত্তে মায়াই বান্ধে ফুৰাৱে, অতাৱত মায়াক নকৰে হৰিত ধৰণ নলাৱে যেবে। যিসকল লোকেই পৰমেশ্বৰক সেৱা নকৰে তেওঁলোকক সদায় মায়াই বন্ধন কৰি ৰাখে। যেতিয়ালৈকে মানুহে হৰিৰ চৰণত শৰণ নলয় তেতিয়ালৈকে মায়াৰ হাত সাৰিব পৰা নাযায় আৰু ইয়াৰ কোনো উপায় নাই। এই ঘোষাটো জীৱ মায়াত আবদ্ধ হৈ থকাৰ কাৰণে তাক বন্ধন মুক্তিৰ উপায় ইয়াত প্ৰকাশ কৰিছে। জন্ম লোৱা মাত্ৰে সকলো লোক ঈশ্বৰৰ তিনিগুণময় মায়াৰ কবলত পৰি আত্মবিস্মৃতি হৈ থাকে। দুখময়ী সংসাৰৰ খন্তেকীয়া ভোগ বাসনাৰ জীৱক সংসাৰত আবদ্ধ কৰি ৰাখে। হৰিভক্তি আশ্ৰয় নকৰাৰ কাৰণেই জীৱই এই বন্ধন দিহাতৰ হয়। আৰু কিন্তু যেতিয়া কায় বাক্য মনে ঈশ্বৰ কৃষ্ণৰ চৰণত শৰণ গ্ৰহণ কৰে, পৰম কৃপালু হৰিয়ে জীৱৰ ওপৰৰ বৈৰী মায়া আঁতৰাই নিয়ে। একশৰণৰ কৃপাৰ বলতেই জীৱই মায়াৰ বন্ধন ছিঙি মুক্তিৰ সন্ধান পায়। গীতাত ভগৱান কৃষ্ণই তিনিগুণময় দৈবিক মায়া তৰণৰ বাবে শৰণেই মুখ্য উপায় বুলি অৰ্জুনৰ আগত প্ৰকাশ কৰিছিল। অৰ্থাৎ সত ৰজ তম এই ত্ৰিগুণাত্মিকা ভাৱৰ দ্বাৰা মোহিত জগতেই এইবিলাক ভাৱৰ অতীত অব্যয় মোক নাজানে। দৈবী হৈব গুণময়ী ময়ী মায়া দূৰতায়া মামেব যে পপৰন্তে মায়ামেত্তাং তদন্তিতে। মোৰ এই ত্ৰিগুণযুক্ত অলৌকিক মায়া অতিক্ৰম কৰা বৰ কঠিন, কিন্তু যিসকলে মোক শৰণ লৈ ভক্তি কৰে সেইসকলে এই মায়া অতিক্ৰম কৰে। অৰা মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ, ক্ষমেও কহৰে লয় দাস কৰে পখিলো হে ৰাসৰণ। হে নাৰায়ণ, মই দুৰাচাৰ কেৱল তোমাৰেই অপৰাধী, তোমাৰ চৰণত মই শৰণে পখিলো। মোৰ সমস্ত অপৰাধ ক্ষমা কৰি তোমাক দাস কৰি লোৱা। হে কৃষ্ণ স্বামী তদু পাৱে আমি কেৱল চৰণ চাম, কৰাই অনুগ্ৰহ মায়াৰ নিগ্ৰহ তেবেশে প্ৰভু ৰাম। হে কৃষ্ণ স্বামী, তোমাৰ চৰণত আমি কেৱল শৰণৰ প্ৰাৰ্থিছো। তুমি মোৰ অতি কৃপা কৰিলেই মই মায়াৰ উৎপীড়নৰ পৰা ৰক্ষা পাম। এ ৰাম ৰাম
হে যদুপতি মই মোহমতী নাজানো সেৱা তোমাৰ, কেৱল তোমাৰ চৰণ পংকজে শৰণ কৰিলো সাৰ। হে যদুপতি মই মোহমতীয়ে তোমাৰ সেৱা কৰিব নাজানো, কেৱল তোমাৰ চৰণ পংকজত শৰণে সাৰ কৰিলো, মোক তোমাৰ চৰণতে আশ্ৰয় দিয়া। পুৰুষ উত্তম পৰম পুৰুষ পৰময়ানন্দ স্বামী, তজ পাদ পদ্ম মকৰন্দ ৰাখে শৰণে পখিলো আমি। হে পুৰুষোত্তম, হে পৰম পুৰুষ, হে পৰমানন্দ, হে স্বামী তোমাৰ পাদপদ্মত একণিকা মধু আশা কৰি আমি তোমাৰ চৰণতে শৰণে পখিলো, তুমি কৃপা কৰা। প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ অৰ্পণ জন তাৰণ, তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈল শৰণ। হে প্ৰভু ভগৱন্ত, হে অনন্ত ঈশ্বৰ, হে প্ৰপন্নজনৰ কাৰণ কৰ্তা, তুমি মোৰ প্ৰিয়তম পৰম দেৱতা, মই জানি তোমাতে শৰণে পখিলো। অ ৰাম ৰাম জয় 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 কৃষ্ণ কৃপাময়, ভজিল তোমাৰ পাৱে তোমাৰ চৰণ পংকজত মন, অমজুক মোৰ ভাবে। হে কৃষ্ণ কৃপাময় তোমাৰ জয় হওক, তোমাৰ জয় হওক, অতি তোমাৰ চৰণতে মই ভজনা কৰিলো। তোমাৰ চৰণ পংকজত মোৰ মন যেন স্বভাৱতেই মজি থাকে। জয় 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 জগত কাৰণ, জগত জীৱন স্বামী, এ পৰম দেৱতা জানিয়া তোমাৰ শৰণে ভজেলো আমি। হে জগতৰ কাৰণ, জগতৰ জীৱন স্বামী ৰাম, তোমাৰ জয় হওক, তোমাৰ জয় হওক, পৰম দেৱতা জানি তোমাৰ চৰণতে মই শৰণে পখি ভজনা কৰিছো। অ অনাদি অনন্ত হে ভগৱন্ত, ভজ কৰি প্ৰণিপাত, এ মুকতে ৰসকতে যে মহাজনে, অশৰণে লৱে তোমাত। হে অনাদি অনন্ত প্ৰভু ভগৱন্ত, তোমাক প্ৰণিপাত কৰি মই ভজনা কৰো। মহাজনসকলে কুমতি ৰসক ত্যাগ কৰি তোমাতে শৰণ লৈ তৰি যাব বিচাৰিছে। ঈশ্বৰ আদি বিচাৰি উলিওৱা সম্ভৱপৰ নহয়, সেয়েহে তেওঁ অনাদি, তেওঁ ব্যক্ত সৃষ্টি প্ৰবাহ চিৰকাললৈ প্ৰবাহিত হৈ থাকিব। সেয়েহে তেওঁক অনাদি অনন্ত, জগতত অন্ত নাই, তেওঁ অনন্ত, সেই সমস্তৰে গৰাকী প্ৰভু, সমস্ত ভগ অৰ্থাৎ দৈবিক ঐশ্বৰ্য তোমাতেই সমাহিত হৈ আছে, সেয়েহে তোমাক ভগৱন্ত বুলি কোৱা হৈছে। মহাজনসকলে মুকুতি ৰসকো উপেক্ষা কৰি সৰ্বনন্দময়ী ঈশ্বৰ কৃষ্ণৰ পদপংকজত সেৱা সুখক আশা কৰি তেওঁকে শৰণাপন্ন হয়। ভক্তি মুক্তিতকৈ শ্ৰেষ্ঠ আৰু মুক্তি ভক্তিৰ অধীন। ভকতিৰ সৰ্বনন্দময়ী সুখ লাভ কৰা অৱস্থাটোকেই ৰসময়ী ভক্তি বুলি উল্লেখ কৰা হৈছে। ঈশ্বৰত সৰ্বক্ষান্ত কাৰণে আত্মসমৰ্পণ কৰি ঈশ্বৰ কৃপাপ্ৰাপ্ত হোৱা নিজ ভক্তজনেহে সেই ৰসময়ী ভক্তি আচৰণ কৰিবলৈ সক্ষম হয়। সেয়েহে মহাপুৰুষ মাধৱদেৱ গুৰুজনাই এই ঘোষাত মুকুতি ৰসকো উপেক্ষা ৰসময় ভক্তিৰ পাত্ৰ হ'ব খোজা মহাজনসকলক উদ্দেশ্যি ঈশ্বৰৰ চৰণত শৰণাগত হ'বৰ কাৰণে আহ্বান জনাইছিল। শৰণ মানে সৰ্বশান্তকৰণে আত্মসমৰ্পণ কৰা, কায় বাক্য মনেৰে সকলো কামনা বাসনা অৰ্পণ কৰি পৰমেশ্বৰত শৰণ লৈ একান্ত ভিত্তৰ দৰে প্ৰভুক সেৱা কৰি সুখ মুকুতি ৰসতকৈ শ্ৰেষ্ঠ মুকুতি ৰস আস্বাদন কৰোঁতা ভক্তসকলৰ নিজৰ সত্তাৰ উপলব্ধি কৰি থাকে। কিন্তু শৰণত নিজ ইচ্ছা আৰু স্বতন্ত্ৰতা নাথাকে। সুখ দুখ সৰ্ব বিষাদ সকলোবিলাক প্ৰভুৰ ইচ্ছা বুলি সহজে অৰ্পণ কৰিব লাগে। সেইকাৰণে মহাপুৰুষে এই ঘোষাত শৰণৰ শ্ৰেষ্ঠতা প্ৰকাশ কৰি মুক্তসকলক প্ৰভুৰ চৰণত শৰণ ল'বৰ কাৰণে বৰ্ণনা কৰিছে। এ ৰাম নমো নমো কৃষ্ণদেৱ পাপী বুলি কেও মুকমৰাণ বোলয়, অৰাম পতিত পাৱন জানিয়া তোমাত আপুনি গৈলো বিকয়। এই ঘোষাই সেৱা আৰু সেৱকৰ তত্ত্ব ইয়াত প্ৰকাশ কৰিছে।
ভক্তসকলে সেৱক আৰু পৰমেশ্বৰকে সেৱা বস্তু শৰণ ভক্তিত দাস্য ভাৱৰ উৎপন্ন হয়। জীৱই নিজকে জগতৰ সকলোতকৈ অপৰাধী বুলি ভাবি সৰ্ব পাপৰ সৰ্ব অপৰাধৰ ত্ৰাণকৰ্তা পৰমেশ্বৰৰ চৰণত আত্মসমৰ্পণ কৰাৰ বাবে দাস্যভাৱ বুলি কোৱা হৈছিল। যেনেকৈ বিশ্বাসী ভৃত্যসকলৰ সমুদায় অপৰাধ উদাৰ মহাজনসকলে ক্ষমা কৰি দিয়ে, প্ৰয়োজন হ'লে তেওঁক হিত বুদ্ধি দি কাৰ্যসমূহ পৰিচালনা কৰিবলৈ আগবঢ়াই নিয়ে, সেইদৰে ইন্দ্ৰিয়সমূহৰ দ্বাৰা সকলো পাপ কাৰ্যক নিজেই কৰা অপৰাধ বুলি পৰমেশ্বৰৰ ওচৰত দৈন্যভাৱে স্বীকাৰ কৰা আৰু সমস্ত ঈশ্বৰৰ বৃত্তিসমূহ পৰমেশ্বৰত সমৰ্পণ কৰি নিজকে দাসৰো দাস ভাবি সম্পূৰ্ণ আত্মভাৱ সমৰ্পণ কৰাই হৈছে শৰণ। গ্ৰন্থকৰ্তা মহাপুৰুষজনাই তেৰাৰ ভক্তি ৰত্নাৱলী শাস্ত্ৰত শৰণৰ বিৰোচনত এনেদৰে একশৰণৰ আভাস উল্লেখ কৰিছে। পৰি আছো এইটো ঘোৰ সংসাৰ সাগৰে, চিৰকাল মোক কৰ্ম ফলে পীড়াও কৰে, পৰম আতুৰ ভৈল নাহিকে চেতন, অনানা বিধ তাপততা পিতে অনৈক্ষণ, এ ৰাম তৰ্ক চক্ষু মন মুখ নাসিকা শ্ৰৱণ, এই ছয় শত্ৰু জানা পৰম দুৰ্জন, অৰাম কদাচিত টেপিতে নাহিকে তা সম্ভাৰ, ইহাৰ নিমিত্তে দুখ লভিলৈ অপাৰ, হেনয় দুখিতত মই তুমি কৃপাময়, তজ পাদ পদ্ম ধুই কেৱলে অভয়, এহি মাত্ৰ সত্য প্ৰভু কেৱলে অশোক, ইহঁতে শৰণ লৈলো ৰাখে মোক, এ ৰাম ৰাম সিজনৰ লক্ষণ শুনিও যেন মত, যেন গৱদিক যিটো বিকলে পৰত, পালন পোষণ চিন্তা নকৰে যিজনে, সেই মতে দেহ অৰ্পি কৃষ্ণৰ চৰণে। গৃহস্থই গৰু আদি বিক্ৰী কৰিলে যেনেকৈ গৰুৰ পোষণ পালনৰ চিন্তা নকৰে, কিনোতাজনে সেই চিন্তাৰ অধিকাৰী হয়, ঠিক সেইদৰে ঘোষাত মহাপুৰুষজনাই ঈশ্বৰক সৰ্বপাপৰ উদ্ধাৰক বুলি ইয়াতে উল্লেখ কৰিছে। মোৰ ইন্দ্ৰিয়ৰ বৃত্তি তোমাতে ৰহুক, এহি মানে অনুগ্ৰহ কৰিও কমুক, কৃষ্ণ কৃষ্ণ অ হৰি অ ৰাম।